নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নামাৰিব মাছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী আহ্বান জনালে। ঘন জালেৰে মাছ নামাৰিবলৈ এতিয়া মাছমৰীয়াক আহ্বান জনায়। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 15 জুলাইলৈ পুখুৰী নদী বিলত মাছ নামাৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘন জালেৰে মাছ নামাৰিবলৈ মাছমৰীয়াক এতিয়া আহ্বান জনায়। মাছে কণী পৰা সময়ৰ বাবে এই আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। একাংশ ব্যৱসায়ীয়ে পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰে। এতিয়া মাছে কণী পৰা সময়ত মাছ মাৰিলে হ্ৰাস হয় উৎপাদন। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নামাৰিব এতিয়া মাছ। 15 জুলাইত পুখুৰী নদী বিলত মাছ নামাৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আজি মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। আজিৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। সঠিক কামত 10,000 টকা ব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25,000কৈ টকা। এতিয়া 25,000 টকা উৎপাদনমূলক কামত ব্যৱহাৰ কৰিলে বেংকৰ পৰা পাব 50,000 টকা। আজি মহিলা উদ্যমিতা আঁচনি কৰা হ'ব শুভ উদ্বোধন। বিহালীত আজি 23,000 মহিলাই লাভ কৰিব এই আঁচনিৰ ধন। এটা ৰাজ্যৰ 27 লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10,000কৈ টকা। এটা মহিলাসকলক কৰ্মমুখী আৰু উৎসাহী কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছে এই আঁচনি। নগৰ অঞ্চলৰ 3 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন। এটা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত লাভ কৰিব ধন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ঈদৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত শিহৰণকাৰী পথ দুৰ্ঘটনা। দুটাকৈ পৃথক দুৰ্ঘটনাই প্ৰাণ হেৰুৱালে সমেশ আলী আৰু হাছিনা খাতুনে। ঈদৰ বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল সমেশ আলী। বাইক দুৰ্ঘটনাত কৰুণ মৃত্যু হয় হাছিনা খাতুন। দিব লৈছে এটা অতিকৈ হৃদয় বিদাৰক ঘটনা। ঈদৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত শিহৰণকাৰী পথ দুৰ্ঘটনা। দুটাকৈ পৃথক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সমেশ আলী আৰু হাছিনা খাতুনে। ঈদৰ বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল সমেশ আলী নামৰ যুৱকজন। সৰভোগৰ ৰাজপথত দ্ৰুতবেগী বাছৰ সৈতে সমেশৰ বাইকৰ দুৰ্ঘটনা। এটা ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতেই নিহত হয় সৰভোগ সুদনাবাৰীৰ পথাৰৰ সমেশ আলী। আনহাতে কোকৰাঝাৰৰ ৰাজপথতো ঘটিল আন এক ভয়ংকৰ দুৰ্ঘটনা। বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ হেৰুৱালে 16 বছৰীয়া হাছিনা খাতুনে। গুৰুতৰভাৱে আহত হয় য়স্মিনা খাতুন আৰু ৰিয়াজুল মিয়া। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ পথাৰত বাগৰি পৰিছিল বাইকখন। এটা কোকৰাঝাৰৰ চালাকাটিৰ দলুগাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। ঈদৰ আনন্দ উল্লাসৰ মাজতে এতিয়া ৰাজ্যত শিহৰণকাৰী পথ দুৰ্ঘটনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ঈদৰ দিনাই দবকাত এতিয়া হুলস্থুলীয়া পৰিৱেশ। দবকাৰ সীতাশালৰ মন্দিৰৰ আৰু পূজাৰীৰ সৈতে ঘটা কাণ্ডক লৈ শূন্য এতিয়া অঞ্চলবাসী। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ দিনাই দবকাত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতি। দবকাৰ সীতাশালত থকা মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙিলে দুৰ্বৃত্তই। মূৰ্তি ভাঙি পেলোৱাৰ লগতেই পণ্ডিতকো মাৰপিট কৰে। এটা অচিনাক্ত লোকে ভাঙিলে মন্দিৰৰ কালী দেৱীৰ মূৰ্তি। ঘটনাৰ পিছতেই দবকাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। এটা অচিনাক্ত দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনায়। এটা শ শ লোকে উত্তাল কৰি তুলিলে আৰক্ষী থানাৰ চৌহদ। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এটা অভিযুক্তক আটক কৰে। ঈদৰ দিনাই দবকাত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পবিত্ৰ ঈদৰ নামাজৰ অন্তত ৱাকফ সংশোধনী বিধেয়কক লৈ গৰজি উঠিল নেমছো। মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ দিলে আল্লাই কাকো ৰেহাই নিদিয়ে।
বিধায়কৰ বিৰোধিতাৰে এতিয়া ৰাজ্যৰ কঁপাব বৃহৎ আন্দোলন দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৱাকফ সংশোধনী বিধায়কক লৈ গৰজি উঠিল নেমচো পবিত্ৰ ঈদৰ দিনাই নামাজৰ অন্তত গৰজি উঠিল নেমচো এটা বিধায়কৰ বিৰোধিতাৰে ৰাজ্যত হ'ব বৃহৎ আন্দোলন ৱাকফ সংশোধনী বিধায়কৰ বিৰোধিতাৰে বৃহৎ আন্দোলনৰ হুংকাৰ এতিয়া নেমচোৰ মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ দিলে আল্লাই কাকো ৰেহাই নিদিয়ে মুছলমানসকলৰ সম্পত্তিৰ ওপৰত বিজেপি চৰকাৰৰ নজৰ পৰিছে এটা ৱাকফ সংশোধনী বিধায়কক কোনোপধ্যেই মানি নলয় ইছলাম ধৰ্মী লোকে অতি শীঘ্ৰেই অসমত মুছলমানৰ সম্পত্তি ৰক্ষাৰ বাবে হ'ব আন্দোলন আমাৰ সম্পত্তি কাৰো পৈতৃক সম্পত্তি নহয় এয়া আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি এনেদৰে নেমচোৱে মন্তব্য কৰে কৰবাত আমাৰ মছজিদৰ মাটি আছে কৰবাত মাদ্ৰাছাৰ মাটি আছে এনে স্থানসমূহৰ মাটি মুছলমানৰ কল্যাণৰ বাবে ব্যৱহাৰ হৈ আহিছে এটা বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি থৰক-বৰক কৰি তুলিছে ৱাকফ সংশোধনী বিধায়কক লৈ গৰজি উঠিল এতিয়া নেমচো আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ হ'বনে নহয় তাক লৈ হ'ব এতিয়া বিবেচনা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নহ'ব পাৰে এতিয়া HS প্ৰথম বৰ্ষৰ পৰীক্ষা উচ্চতম মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য পৰীক্ষা অনুষ্ঠিত কৰা হ'বনে নহয় তাক লৈ হ'ব এতিয়া বিবেচনা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নহ'বও পাৰে HS প্ৰথম বৰ্ষৰ পৰীক্ষা এপ্ৰিল মে'ত তেতিয়া পৰীক্ষা অনুষ্ঠিত কৰিলে চিন্তাত পৰিব পৰীক্ষাৰ্থীসকল ছাত্ৰ-ছাত্ৰীয়ে যাতে সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ HSECক নিৰ্দেশ দিয়ে এটা প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল সকলো পৰীক্ষা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য দিব লৈছোঁ পৰৱৰ্তী খবৰ ঈদৰ দিনাই ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ হাহাকাৰ দেশ কঁপোৱা ২৬ এঘাৰৰ কাণ্ডৰ মূল অভিযুক্তক হাফিজৰ সহযোগীৰ আব্দুল ৰেহমানৰ জীৱন শেষ কৰিলে দুৰ্বৃত্তই দিব লৈছে এটা ব্ৰেকিং নিউজ ঈদৰ দিনাই ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ লাগিল হাহাকাৰ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ সহযোগীক লস্কৰ-ই-তৈবাক ধন যোগান ধৰাৰ আব্দুল ৰেহমানক গুলীয়াই হত্যা কৰে এটা দেশ কঁপোৱা ২৬ এঘাৰৰ কাণ্ড সংঘটিত কৰিছিল লস্কৰ-ই-তৈবাই এটা মুম্বাই ২৬ এঘাৰৰ আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছৈয়দৰ ঘনিষ্ঠ আছিল আব্দুল এটা পাকিস্তানৰ কৰাচীত সংঘটিত এই হত্যাকাণ্ড বাইকেৰে অহা দুই বন্দুকধাৰীয়ে সন্মুখৰ পৰাই গুলীয়াই হত্যা কৰিলে আব্দুলক আব্দুল ৰহমানে ধন যোগান ধৰা লস্কৰ-ই-তৈবাই মুম্বাইত চলাইছিল ধ্বংসলীলা এটা ঈদৰ দিনাই কুখ্যাত সন্ত্ৰাসবাদীক হত্যা কৰাৰ লৈ বিশ্বত এতিয়া প্ৰতিক্ৰিয়া ঈদৰ দিনাই ভাৰতৰ শত্ৰু হাফিজ ছৈয়দৰ লাগিল হাহাকাৰ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীৰ লাছগেটত বিধ্বংসী অগ্নিকাণ্ডত শুই থাকোঁতে এগৰাকী মহিলাৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয় দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সৃষ্টি হয় দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ লাছগেটত এটা বিধ্বংসী অগ্নিকাণ্ডত এগৰাকী মহিলাৰ জীৱনতেই অগ্নিদগ্ধ হয় এটা অগ্নিদগ্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মৃত মহিলাগৰাকীৰ বাসগৃহতো স্বত্বাধিকাৰী পনতি ডেকা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সৃষ্টি হয় বৈশিষ্ট্যপুৰ বাইলেন 1ত সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ড তিনিমহলীয়া এটা ঘৰত সংঘটিত হৈছে এই ঘটনাটো এটা অগ্নিকাণ্ডত ভস্মীভূত ঘৰৰ ভিতৰত থকা বহুতো সামগ্ৰী ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া অগ্নিনিৰ্বাপক বাহিনী